আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল অসমৰ লাইফ ইন এ পাপেট। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 4টাকৈ বঁটা আজুৰি আনিলে ছবিখনে। অসমৰ বিলুপ্তপ্ৰায় পুতলা নাচৰ ভিত্তিত নিৰ্মাণ কৰা লাইফ ইন এ পাপেট যোৱা 12 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈ সমুদ্ৰ নগৰী পৰ্ট ব্লেয়াৰত অনুষ্ঠিত পৰ্ট ব্লেয়াৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল, য'ত অংশগ্ৰহণ কৰিছিল বিশ্বৰ প্ৰায় 50খন দেশে। 50খন দেশৰ চূড়ান্ত 97খন চলচ্চিত্ৰৰ ভিতৰৰ পৰা যুটীয়াভাৱে বাছনি কৰি শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰে অসমৰ লাইফ ইন এ পাপেট আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চলচ্চিত্ৰ অন দ্য ডে ডেট আই ডাইড। অসমৰ বিলুপ্তপ্ৰায় পুতলা নাচৰ ওপৰত নিৰ্মাণ কৰা লাইফ ইন এ পাপেট এই চলচ্চিত্ৰখনে সদ্য সমাপ্ত পৰ্ট ব্লেয়াৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত 4টাকৈ বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে। এই চলচ্চিত্ৰ মহোৎসৱত বিশ্বৰ প্ৰায় 50খন দেশে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ ফেষ্টিভেল ডাইৰেক্টৰে আমাক জনোৱা মতে যে 50খন দেশৰ পৰা ফাইনেলিষ্টত 97খন দেশৰ মাজৰ পৰা 97খন চলচ্চিত্ৰৰ মাজৰ পৰা বাছনি কৰা হৈছিল আৰু শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ শিতানত লাইফ ইন এ পাপেট অসমৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন চিনেমা যুটীয়াভাৱে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। লগতে ভাৰতীয় আঞ্চলিক ভাষাৰ চলচ্চিত্ৰৰ ক্ষেত্ৰতো লাইফ ইন এ পাপেট শ্ৰেষ্ঠ ছবি হৈছে। লগতে মই শ্ৰেষ্ঠ পৰিচালক নিৰ্বাচিত হৈছোঁ আৰু প্ৰযোজনাৰ বঁটাও লাইফ ইন এ পাপেটলৈ আহিছে। এই শিতানৰ উপৰিও আন 3টা শিতানত শ্ৰেষ্ঠত্বৰ সন্মান বুটলিবলৈ সক্ষম হৈছে ৰাজেন দাস পৰিচালিত চলচ্চিত্ৰখনে। ভাৰতীয় আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ শিতানত শ্ৰেষ্ঠ হোৱাৰ লগতে চলচ্চিত্ৰখনৰ পৰিচালক ৰাজেন দাসে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰাৰ উপৰিও শ্ৰেষ্ঠ প্ৰযোজনাৰ খিতাপো দখল কৰিবলৈ সক্ষম হৈছে লাইফ ইন এ পাপেট চলচ্চিত্ৰই। পৰিচালক ৰাজেন দাসৰ সাফল্যই আনন্দৰ বন্যা বোৱাইছে তেওঁৰ গৃহভূমি বজালিৰ ভালুকি গাঁৱত। উল্লেখ্য যে ছবিখনৰ অধিক সংখ্যক চৰিত্ৰতে অভিনয় কৰিছে পৰিচালকগৰাকীৰ গাঁওখনৰে কোনোদিনে কেমেৰাত অভিনয় নকৰা শিল্পীসকলে। মুখ্য চৰিত্ৰত অভিনয় কৰিছে আশা বৰদলৈ, দীপান্বিতা দাস, প্ৰকাশ ঠাকুৰীয়া আৰু অসম পাপেট থিয়েটাৰৰ প্ৰযোজক নাৰায়ণ ডেকাই। সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিল্পী তৰালী শৰ্মাই। ৰিভাৰছাইড পিনাক ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ৰাজেন দাস আৰু মীনাক্ষী দাসে। লগতে ছবিখনৰ প্ৰডাকশ্যন ডিজাইন কৰিছে মৃণাল শৰ্মাই। অসমৰ বিলুপ্তপ্ৰায় পুতলা নাচক জীয়াই তোলাৰ প্ৰয়াসেৰে আৰু পুতলা নাচৰ শিল্পীসকলৰ দুৰ্বিষহ জীৱনৰ কাহিনীৰে নিৰ্মাণ কৰা ছবিখনে বিশ্বৰ বিভিন্ন দেশৰ চলচ্চিত্ৰ মহোৎসৱত বহু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ৰাজেন দাসে নিজ গাঁও ভালুকিৰ কালদিয়া নদীৰ পাৰত নৱদ্বীপ জ্ঞানশালা নামৰ এক প্ৰতিষ্ঠান স্থাপন কৰি গাঁওখনৰ শতাধিক ল'ৰা-ছোৱালীক নাটকৰ প্ৰশিক্ষণ দি আহিছে। তেওঁৰ এনে প্ৰয়াসে আগন্তুক দিনলৈও বিশ্বৰ দৰবাৰত অসমৰ নাম উজ্বলাবলৈ সক্ষম হ'ব। পাঠশালাৰ পৰা ডিম্পল তালুকদাৰৰ ৰিপৰ্ট, ETV ভাৰত, অসম।